কৰা হৈছে হয় পিকনিকৰ বতৰ বনভোজৰ বতৰ এইখিনি সময়ছোৱাত বিভিন্নজনে যেহেতু পুৰণি বছৰটোক বিদায় দি এই সময়খিনিৰ পৰা নতুন বছৰটোক আদৰি জানুৱাৰীৰ ভালে কিছু দিনলৈকে পিকনিকলৈ যায় পৰিয়ালৰ সৈতে যায় বন্ধু বান্ধৱৰ সৈতে যায় কেতিয়াবা আমি চাওঁ যে শিক্ষাৰ্থীসকলে একেলগে একগোট হৈ তেওঁলোকে পিকনিক খাবলৈ যায় মুঠৰ ওপৰত আনন্দ ফূৰ্তিৰে এটা নতুন বছৰক আদৰণিৰ সময় কিন্তু এই পিকনিকলৈ যোৱাৰ পূৰ্বে এটা নিৰ্দিষ্ট কথা আপুনি মানি চলিব লাগিব এছঅপি দিয়া হৈছে পিকনিকক লৈ আৰক্ষীয়ে কিছু এছঅপি জাৰি কৰিছে এছঅপিত কি আছে প্ৰথমে আপোনালোকক সেইখিনি কম যে পিকনিকৰ বাবে কিছু কথা স্পষ্ট কৰি দিছে কথাখিনি মানিব লাগিব অৰ্থাৎ যদি আপুনি পিকনিকলৈ যাবলৈ হাজু হৈছে আৰু যদি আপুনি পৰিয়ালৰ সৈতে বন্ধু বান্ধৱৰ সৈতে পিকনিকৰ বাবে ওলাইছে তাৰ পূৰ্বে জানি লওক এই কথা কেইটা বনভোজক লৈ আসলতে অসম আৰক্ষীয়ে জাৰি কৰিছে এছঅপি বিগত সময়তো আমি দেখিছিলো যে এছঅপি বনভোজক লৈ জাৰি কৰা হয় বিশেষকৈ এই সময়ছোৱাখিনিত কুঁৱলী থাকে একেবাৰে পুৱাতে পিকনিক খাবলৈ বহু দল ওলাই দূৰ দূৰণিলৈ যাবলগীয়া থাকে পুৱা 4 বজা 5 বজাতে ওলাই দিয়ে কিন্তু সেইখিনি সময়ত থাকে বিৰাট কুঁৱলী আৰু তাৰ পৰিপ্ৰেক্ষিতত বা উভতি অহাৰ সময়ছোৱাৰ কিছু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়া এছঅপি জাৰি কৰা হৈছে বনভোজক লৈ যি আৰক্ষীৰ এছঅপি জাৰি দ্ৰুতবেগী বাহনৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী প্ৰথমে আৰক্ষীয়ে যেটো কথা কৈছে দ্ৰুতবেগী বাহনৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ'ব হুৰাপাই চালকৰ বিৰুদ্ধেও ল'ব কঠোৰ ব্যৱস্থা বাহনসমূহত থাকিব লাগিব বৈধ নথিপত্ৰ কেতিয়াবা এনেকুৱা ঘটনা দেখা যায় যে বাহনবোৰৰ বৈধ নথিপত্ৰই নাথাকে সেইখিনি নিশ্চিত কৰিহে আপুনি পিকনিকলৈ ওলাওক হুৰাপাই চালকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল'ব অৰ্থাৎ যিগৰাকী চালকৰ আসনত থাকিব বাহনখন যিয়ে চলাব সেই গৰাকী হুৰাপান কৰিবলৈ নোৱাৰিব হুৰাপান অত্যন্ত বিপদজনক হ'ব পাৰে বিশেষকৈ ফুৰ্তি ফাৰ্তা কৰি অহাৰ পিছত বিশেষকৈ এইখিনি সময় হিটৰ সময় কুঁৱলী থাকে হুৰাপান কৰি এনেও গাড়ী চলোৱাটো অত্যন্ত বিপদজনক আৰু যাৰ বাবে সময়ে সময়ে আমি দেখো যে আৰক্ষী বা পৰিবহণ বিভাগৰ ফালৰ পৰা তেওঁলোকে অভিযান চলায় কিন্তু হুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব এছঅপিত কোৱা হৈছে স্পষ্টকৈ আৰু খুব বেছি দ্ৰুত গতিত লিমিট ক্ৰছ কৰি যদি কোনোবাই বাহন চলায় তেনেহলে সেই ক্ষেত্ৰতো কঠোৰ হ'ব আৰক্ষী বাহনসমূহৰ বৈধ নথিপত্ৰ থাকিব লাগিব বাহনসমূহত থাকিব লাগিব নিৰাপত্তাৰ সুব্যৱস্থা নিৰাপত্তাৰ গোটেইখিনি ব্যৱস্থা থাকিব লাগিব দুচকীয়া বাহনৰ চালকে পৰিধান কৰিব লাগিব হেলমেট পৰিধান নকৰাকৈ আমি দেখো যে বহু সময়ত দুচকীয়া বাহনত উঠিও দুজনকৈ পিকনিকলৈ যায় গাড়ী বাদ দি দুজনকৈ বাইকত উঠিও পিকনিকলৈ যায় কিন্তু তেনেকুৱা কৰিলে হেলমেট পৰিধান কৰিব লাগিব হেলমেট দুচকীয়া বাহনত বাধ্যতামূলক কৰি থোৱা আছে হেম নিয়মটো পিকনিকত পাহৰিব নোৱাৰিব পিকনিকত মনত ৰাখিব লাগিব লগতে এছঅপিত কোৱা হৈছে চাৰিচকীয়া বাহনৰ আৰোহীও মাৰিব লাগিব সিট বেল্ট গুৰুত্বপূৰ্ণ কথা কেৱল চালকজনে হুৰাপান নকৰি গাড়ীখন চলোৱাই নহয় আৰোহী যি কেইগৰাকী আছে তেওঁলোকে সিট বেল্ট মাৰি যাব লাগিব চাৰিচকীয়া বাহনৰ আৰোহীয়ে সিট বেল্ট লগাব লাগিব অত্যাধিক লোকক কঢ়িয়াই নিব নোৱাৰিব বাহনসমূহত এইটো এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট আমি দেখো যে বিভিন্ন সময়ছোৱাত আসলতে যাত্ৰীবাহী বাহন নলয় কেতিয়াবা এনেও আন কিছু বাহনতো পিকনিক খাবলৈ বহু লোক উঠি যায় ধৰক পাঁচজন লোকৰ পৰিৱৰ্তে এখন গাড়ীত 7জন উঠি গৈছে তেনেকুৱা কৰিবলৈ নোৱাৰিব অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়া বাহনৰ ক্ষেত্ৰত আৰক্ষীয়ে নজৰ ৰাখিব বিশেষকৈ পিকনিকলৈ ওলোৱা তেনেকুৱা বাহন অত্যাধিক লোকক কঢ়িয়াই নিব নোৱাৰিব সূৰ্যাস্তৰ আগতে সামৰিব লাগিব বনভোজ সেয়া অন্যতম এটা গুৰুত্বপূৰ্ণ কথা যে সূৰ্যাস্ত হোৱাৰ পূৰ্বে পিকনিক সামৰিব লাগিব বনভোজ সামৰিব লাগিব বনভোজস্থলীত ব্যৱস্থা কৰিব লাগিব পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব লাগিব যিয়ে বনভোজস্থলী তাত ধৰক পাতিছে বা বনভোজৰ বাবে মুকলি কৰি দিছে এডোখৰ ঠাই তাত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা লাইটৰ ব্যৱস্থা তাত থাকিব লাগিব আৰু আসলতে সূৰ্য অস্ত হোৱাৰ পূৰ্বে কিন্তু তাৰ পৰা উভতিব লাগিব বনভোজলৈ কিয়নো দেখা যায় যে বহু সময়লৈকে নিশালৈকে পিকনিক পাৰ্টি চলি থাকে সেইখিনিৰ ক্ষেত্ৰত এছঅপি দিয়া হৈছে জাৰি কৰা হৈছে ইফালে বনভোজলৈ যোৱা লোকৰ মাজত প্ৰচাৰ কৰিব লাগিব হেল্পলাইন নম্বৰ সেয়া এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ এটা হেল্পলাইন নম্বৰ থাকিব আৰক্ষী আৰু জৰুৰীকালীন সহায়ৰ বাবে হেল্পলাইন নম্বৰ 112 পুনৰ কৈছো হেল্পলাইন নম্বৰ হৈছে 112 মনত ৰাখক যদি পিকনিকলৈ যাবলগীয়া আছে বা আপোনাৰ কোনোবা চিনাকি ব্যক্তি পিকনিকলৈ ওলাইছে আৰক্ষী আৰু জৰুৰীকালীন সহায়ৰ বাবে এই হেল্পলাইন নম্বৰটো দিয়া হৈছে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে হেল্পলাইন নম্বৰ 108 লগতে বনভোজ স্থলীৰ আশে-পাশে হুৰা বিক্ৰীৰ নিষেধাজ্ঞা অন্যতম গুৰুত্বপূৰ্ণ প্ৰসংগ বনভোজস্থলী যিমানবোৰ আছে তাৰ আশে-পাশে কোনো ধৰণৰ হুৰা বিক্ৰী নহব হুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বনভোজস্থলীত আশে-পাশে হুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰতিকূল বতৰত নিষিদ্ধ কৰা হৈছে বনভোজৰ যাত্ৰা যেনে খুব ঠাণ্ডা পৰিছে যেনে স্কুল বন্ধ দি দিবলগীয়া ঠাণ্ডা খুব ঠাণ্ডা তেনেকুৱা ধৰণৰ পৰিৱেশত বা বৰষুণ দি দিলে প্ৰতিকূল যদি বতৰ হয় তেনেহলে তাত বনভোজ যাত্ৰা নিষিদ্ধ বনভোজস্থলীত ভিডিপিৰ গোট নিয়োগ কৰিব লাগিব আৰক্ষীয়ে
সেয়া এটা গুৰুত্বপূৰ্ণ দিশ সেইখিনি আছিলে পিকনিকলৈ যোৱাৰ পূৰ্বে জানিবলগীয়া কথাখিনি আপুনি পিকনিকলৈ ওলাইছে বহুতজন আমি দেখিছোঁ যে এইখিনি সময়ত পিকনিক স্পটসমূহ ঠাহ খাই আছে বহু দল গৈছে পিকনিক লোকাৰণ্য হৈ পৰিছে পিকনিক স্পটবোৰ পিকনিক যাওক আনন্দ ফূৰ্তি কৰক তাত কোনো বাধা দিয়া নাই কিন্তু আৰক্ষীয়ে স্পষ্টকৈ কেইটামান কথা মানি চলিবলৈ দিছে আৰু সেইখিনিয়ে SOP হিচাপে জাৰি কৰিছে আৰু পিকনিকৰ ক্ষেত্ৰত সাৱধান হ'বলৈ কৈছে সুৰাৰ ক্ষেত্ৰত সুৰা পান কৰি বাহন চলোৱাৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ হ'ব বুলি জনাইছে আৰক্ষীয়ে